কি আছে নিস মন্ত দেব আছা ভালে আছো দে হেৰি এটা কাম কৰিব লাগিছিলে কি আমাৰ ভাতৰ বেৰাখন দিব লাগিছিলে আৰু পিছফালে কিবা লেট্ৰিন বাথৰুমৰ অলপ কাম আছে বেৰা চেৰা দিব লগা আছে আচ্ছা আজি পাৰিবি নেকি কৰবা মইতো বাদ দিলো না কি আজিকালি মই হাজিৰা কামলা নকৰোতো কিবা বেলেগ কাম কৰি আছা নাই আকৌ তই কেনেকে চলি আছা আৰে মানুহে খাবার কাৰণে কাম কৰে মইতো খাবা পাই আছো হা চৰকাৰে চাউল দিছে সেই চাউলৰ ভাত খাই তই লেট্ৰিনত যাম সেই লেট্ৰিনটো চৰকাৰে দিয়া আৰু চৰকাৰে ভোট দিছে তাতে আৰু তিৰি পাই অৰুণোদয় 1200 টকা হা আৰু মই পাম কি খবৰ পইচা বিন্দাছ মোৰ এতিয়া ঠিকে আছে দে ফুল আচলতে তোৰ নাই ফুল হল এই জুনি এগলা আঁচনি দিছি আচলতে কি জানা এই আঁচনি গেলা দি মানুহগেলাক অকামিলা কৰিছে তাত বাদে বেলেগ একো কৰা নাই তই এতিয়া 2500-3000 টকা পা হা এতিয়া মানে এনে আনিছে কথাটো তোৰ যিটো মগজু সেই 2500-3000 টকাতে সীমিত হৈ গৈছে তোৰ এনে আনিছে চৰকাৰেতো দিবই পামে খামে চলিমে যদি চৰকাৰে এই আঁচনি গেলা নেদলা হয় তেতিয়া কি হলে জানা না কি মানুহে কাম কৰলা হয় কষ্ট কৰলা হয় আৰু কষ্টৰ বিনিময়ত পইচা পালা হয় আৰু তেতিয়া কিন্তু এই 2500-3000 টকা নহয় 10-20,000 টকা কামাব পাৰিলি হয় আৰু সেই পইচা দি তই ইটাতকে ভালকে চলব পাৰিলি হয় তোৰ বেংক বেলেঞ্চ হল হয় সম্পত্তি কৰিব পাৰিলি হয় বাদ দিয়ে সম্পত্তি মৰাৰ পিছত এনে 2 হাত মাটিতে পৰব তোৰ দৰে অকামি লাগেলাই সেনকে কবি তাতকে কি কবি তোৰ দেউতাৰে যদি ভাবলা হয় সম্পত্তিটো নালাগে যা চালা ঘৰৰ মাটিখিনি বেছি দাম তেতিয়া তই আজি ক'ত থাকলি হয় হা তই ষ্টেচনত ঘুমাই থাকিব লাগিল হয় তোৰ মতে যদি সম্পত্তি নালাগে তই তেতিয়াহ'লে এটা কাম কৰ পুৰি ফেললি তো 2 হাত মাটি দে পৰব 2 হাত মাটি ৰাখি পেলাই বাকী মাটিখিনি বেছি দি তাৰ পাছত গম পোৱা যাব সম্পত্তি লাগে না নালাগে তোৰ চলি যেতিয়া পিঠিত তোৰ লেপচিলা দিব তেতিয়া গম পাবি সম্পত্তি নালাগে অপ্ৰিয় যদি সঁচা কথা জানিছ আজিৰ যুগত টকা পইচা সম্পত্তি নহলে কিন্তু একো নাই আৰু টকা পইচা সম্পত্তি কামাব লগা হলে তই কাম কৰিব লাগিব এই চৰকাৰৰ 2,000-3,000 টকাত ৰখি থাকলি নহয় বুজি পাইছা দে মন্ত তই ঠিকে কৈছা তোৰ কথাখিনি শুনি কিন্তু মোৰ ভাল লাগছি মই সদায় ভাল কথাই কম গম পা সেইকাৰণে বেৰাখন দি বঢ়িয়া হাজিৰা এটা পাই যাবি তই নকৰে মই হাজিৰা কামলা তই কোনটো কথা কলো মই তোৰ কথাখিনি শুনি ভাল লাগছি কোনোবাই যদি চিনেমা বনাই সেইখিনি কথাটো দিবা আৰু চিনেমাখনত তোৰ আগত তেতিয়াহ'লে কথা কৈ লাভে নাই তোৰ জীৱনটো ইনকে যাব হেই যায় কষ্ট কৰি 20,000 টকা পাতকে বহি ঘৰত 2-3,000 টকা পাই আছো চাউল পাই আছো মানুহ চলাৰ কাৰণে ইমান পইচা নালাগে যা দিবাহে মন্ত মই এটা প্ৰব্লেমত পড়লো কি প্ৰব্লেম আজি কেইদিনমান ধৰি আমাৰ মাথাৰ বিষ হৈছিল পৰহি মই ডাক্তৰৰ তাতে নিলো ডাক্তৰে চেক কৰি গম পালা কি যে মাথা কিবা এটা হৈছে তাৰ কাৰণে অপাৰেশ্যন কৰিব লাগে অপাৰেশ্যনটোত মিনিমাম 12-13 লাখ টকা লাগে মোৰ লগত ইমান পইচা নাই তইতো বেংকত কাম কৰা মোক এটা লোন লৈ নাথাকে আৰে মই কাম কৰো প্ৰাইভেট বেংকত আৰু লোনটো সেনেকুৱা বস্তু নহয় এনেকে বিচাৰিলে নাপায় চিষ্টেম আছে কিছুমান বুজা নাই আৰু তোৰ আয়ুষ্মান আছে নে নাই আয়ুষ্মান আছে পইচা আধে পাই আৰু চৰকাৰী নহয় অপাৰেশ্যনটো প্ৰাইভেটতে কৰিব লাগিব আচ্ছা প্ৰব্লেম হৈ গেল তাকে পইচা কেনেকে ক'ত মেনেজ কৰিম বুলি ভাবিছা পইচা এতিয়া ক'ত কৈ নাপাইকে আৰে মই কেনেকে দিম তোক পইচা এতিয়া কলি বয়া হৈ দেচোন মই এতিয়া নকাকৈ থাকিব পৰা নাই আগদিন তোৰ ঘৰত মই তোক কামৰ কাৰণে বিচাৰি গৈছিলো সিদিনা তই কি কৈছিলি খাবা পাই আছা চৰকাৰে পইচা দি আছে চলি আছে কাম কৰিব নালাগে এতিয়া বুজি পালি না মানুহক পইচা কিয় লাগে বুজি পালি না এতিয়া তই মানুহক সম্পত্তি কিয় লাগে বুজি পালি না তইতো ডাইলগ দিছিলি 2 হাত মাটিত পুৰি ফেলব আজি যদি তোৰ ক'ৰবাত 1 বিঘা মাটি থাকিল অন্তত তই সেই মাটিখিনি দেখাই পেলাই লোন এটা ল'ব পাৰিলি অন্তত তিৰিক হস্পিটেলক লাগি নিব পাৰিলি সেইকাৰণে মানুহক টকা পইচা লাগে খাই লৈ জীয়াই থকাটো জীৱন নহয়তো এই জীৱনত বিপদ বিঘিনি গেলেও পাৰ কৰিব লাগিব এই ষ্টেচনত যি পৰি আছে মানুহগেলা সেই মানুহে খাই লৈ জীয়াই আছে তইতো নিজৰ ঘৰত আছা তই কিয় কৰ্মমুখী হ'ব নোৱাৰা আৰু তোক মানে কি চাই পইচা দিব তই কি কৰা তই লোন মোৰ তাতে বিচাৰি আহিলে তই নাপা নহয় তোৰ কি আছে তোক লোন দিব লগা তই বেয়া নাপাবি কথাখিনি কয় বুজি পালি এতিয়া মানুহক টকা পইচা কিয় লাগে এই খাই লৈ জীয়াই থকাৰ কাৰণে মানুহক টকা পইচা নালাগে
এই বেমাৰ আজাৰতে লগা হয় হ'ব টেনশ্যন ল'ব নালাগে কিবা এটা কৰিম মই মোৰ লগত